দুৰ্বিষহ অবৰ্ণনীয় চৌদিশে বিভীষিকাময় পৰিৱেশ এতিয়াও পানীৰ তলত বহু ঘৰ দুৱাৰ এতিয়াও নৈপৰীয়া যিসমূহ এলেকা সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছেই আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক প্ৰলয়ংকাৰী বানৰ পিছত চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ জলপ্ৰলয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল উজনিৰ 3 জিলা যেনিয়ে চকু যায় তেনিয়ে কেৱল এক অবৰ্ণনীয় পৰিৱেশ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক মৰিয়নি সমষ্টিৰ বৰালিমৰা চোচাবাদ সোণাৰীয়াটিত আজিও বিভীষিকাময় পৰিৱেশ এয়া বৰালিমৰা গাঁৱৰ দৃশ্য পানী কিছু শুকাইছে কিন্তু সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে গাঁওখন ৰাস্তা ঘাট ঘৰৰ বাহিৰতো কেৱল মেটেকা আৰু মেটেকা আনকি কৃষক ৰাইজৰ খেতি পথাৰো পুতি পেলালে মেটেকাই চোতালখন ওলোৱাগে নাই চাংঘৰটো ওলাই আছেগে বাৰু চাংঘৰটো ওলাই আছে বাকী তলত সব মেটেকাই পুতি আছে আৰু খাৰ পানী খেতি পথাৰ আলাই মেটেকা সব তলত আছে মেটেকা গ'ল কঠীয়া গ'ল ৰোৱা গ'ল আদায় আনহাতে চোচাবাদ গাঁৱৰ একাংশ লোকৰ ঘৰ এতিয়াও জলমগ্ন কালৰূপী বানত বানাক্ৰান্ত লোকৰ উটি গ'ল গৰু মহকে ধৰি বহু হাঁহ কুকুৰা ছাগলী আদি পাঁচটা পৰি মৰিছে পাঁচটা এই মই মেটেকাত থৈছো আপুনি আপোনাৰ মহ আছে মহ আছে ঘৰ চব তল গ'ল ইমান পানী ঘৰৰ ভিতৰত মহ কেইটা মৰিলে মই পাঁচটা মৰিলে এনেকুৱা মানে ডাঙৰ দল পানী মই আজিলৈকে দেখা নাই এই বছৰ মানে ৰাইজৰ অৱস্থা বৰ বেয়া আৰু মানে খেতি পথাৰ বুলিবলৈ এতিয়া কঠীয়াখিনি থকা হ'লে আমাৰ ৰুবলৈ টাইমটো হ'লহেঁতেন কঠীয়া নাই যিখিনি কঠীয়া আছিলে গোটেইখিনি গেলি মৰি শেষ ইপিনে মহা সংকটৰ সময়ছোৱাত বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ বন্যাতসকলক খাদ্যবস্তু ত্ৰিপালকে ধৰি একোটা দমকল বিতৰণ কৰিছে যিসকলে খেতি কৰি ৰুইছে এইটো মৰি গৈছে আৰু যিসকলে ৰুবৰ কাৰণে কঠীয়া যোগাৰ কৰি থৈছিল এইটো মৰি গৈছে নগালেণ্ডৰ পৰা পানী অহাটো আমি কেতিয়াও কোনো দিনাখন কেতিয়াও অনুভৱ কৰা নাছিলোঁ বা আহিব বুলি ভয়ো কৰা নাছিলোঁ আৰু তেওঁলোকক দুৰ্গতসকলক মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যেনেকৈ পৰা যায় মিচিং অট'নমাছ কাউন্সিলৰ পৰা পশুধনৰ সুৰক্ষাৰ কাৰণে ত্ৰিপাল আৰু কোনোবা যদি ক'ৰবাত শিবিৰ পাতিব লগা হৈছে ত্ৰিপালৰ আৰু এটা দিবৰ কাৰণে ত্ৰিপাল বিতৰণৰ ব্যৱস্থা কৰিছোঁ মৰিয়নি সমষ্টিৰ বানাক্ৰান্ত অঞ্চলৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ